মই বেলেগত নাযাওঁ, এখোজ আগুৱাই গৈ কৈছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপুনি মেচিন লগাই দিয়ক। ৭১ৰ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে, আপুনি খেদিব নালাগে। কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আৰামছে পাৰ কৰাই দিব। বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিব। বাংলাদেশী ৰক্ষক আমি নহয়, বাংলাদেশীৰ ৰক্ষক আমি নহয়। অসমৰ অসমীয়া ৰাইজে ধুবুৰীৰ পৰা হাতিয়ালৈকে হয়তো আজি বুজি পোৱা নাই। মই এই ধুবুৰীৰ মাটিত কৈ গৈছো, ২০ বছৰ পিছত ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব, আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব ভূমিৰ সমস্যা নাই। কিয় নকলে? তাৰমানে আমাৰো শক্তিটো ডিভাইড কৰিব বিচাৰিছে। আমি কোৱা নাই যে কোন দেশী ভাই বাংলাদেশীর পক্ষ লওক, কোন বঙ্গীয় মূলের মুসলমানে বাংলাদেশীর পক্ষ লওক। বাংলাদেশীর পক্ষ লব, বাংলাদেশীর পক্ষ লব আপনার নিজে থাকিবলৈ ঠাই নাই, নিজে থাকিবলৈ ঠাই নাই আমার। আমি আর বিদেশের পৰা মানুহ আনিবলৈ আমি ঠাই দিম। মই সেইকাৰণে স্পষ্ট কৰিছো, অসমত যদি এখন বাংলাদেশী মুক্ত অসম বিচাৰে, বাংলাদেশীক যদি বাংলাদেশ পঠিয়াটো বিচাৰে, একমাত্ৰ অসমৰ মুছলমানসকলে অন্তৰেৰে বিচাৰে, অন্তৰেৰে বিচাৰে। আর যিসকলে আমাক সন্দেহ কৰি আমাক সন্দেহজনক বাংলাদেশী কয়, তেওঁলোকে বাংলাদেশী বৰপীৰা পাৰি দি আছে। আমি বাংলাদেশী উচ্ছেদ কৰিব, উচ্ছেদ কৰি বেদখল মুক্ত কৰিব। আপোনাৰ ঘৰত খাওক নাই, যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাক দখল কৰি থকা মাটিখিনি আপুনি বেদখল কৰিব গ'লে আপোনাৰ চকীখন নাথাকিব বুলি আপুনি ভয় কৰে নেকি? আপোনাক প্ৰশ্ন কৰিব গৈছো। তাৰ এই ভয়ৰ পৰা বাচিবলৈ আপুনি অসমৰ যিসকল লোক আছে সেই লোকসকলক উচ্ছেদ কৰি আপুনি কিয় বীৰত্ব দেখুৱাইছে? আপুনি এই বীৰত্ব দেখুওৱা বন্ধ কৰক। যদি আপুনি এই লোকসকলৰ ওপৰত এই ধৰণে চলাই থকা অন্যায় অত্যাচাৰ বন্ধ নকৰে, অনাগত দিনত কিন্তু আপুনি ইয়াৰ ফল ভুগিব লাগিব। ইয়াৰ দায় কৰে কোনোবাই যাওক পেলা যাওক, সদৌ সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ পতাকা লৈ সন্মুখৰ পৰা নেতৃত্ব গ্ৰহণ কৰিব। আমচুৱে কেতিয়াও সংখ্যালঘুৰ মাজত বিভাজন নাই। আমি সংখ্যাগুৰুকো বেয়া নাপাওঁ, নিজৰ মাকক ভাল পাওঁ বুলি আমি কেতিয়াও আনৰ মাকক ঘৃণ নকৰো। মই যেনেকুৱা ৰেজাল্ট কৰি মোৰ মাকক শ্ৰদ্ধা কৰো, মোৰ বন্ধু মৃণাল কলিতা তাৰ মাককো মই সমানে শ্ৰদ্ধা কৰো, তাৰ মাককো মই মাতৃ হিচাপে গণ্য কৰো। এইটোৱে হৈছে আদৰ্শ ইছলামৰ, এইটোৱে আদৰ্শ মুছলমানৰ, এইটোৱে আদৰ্শ হৈছে আমাৰ আমচু। আমি কেতিয়াও কাৰো লগত বিভাজনৰ ৰাজনীতি কৰা নাই। মুখ্যমন্ত্ৰীয়ে যাইছে, আজি বহুতে আমাৰ মাজত বিভাজন কৰিছে। আমি কোৱা নাই যে কোনোবাই বাংলাদেশীৰ পক্ষ ল'ব লাগে। আজি যেতিয়া দেশী ভাইসকলৰ আজি গৰিবৰৰ দুজন ধুবুৰীৰ দুজনকে মহিলাক যেতিয়া বাংলাদেশ বৰ্ডাৰ পুষবেক কৰি থৈ অহা হ'ল,